নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নলচমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি অসমীয়াৰ বাপতি সাহন মাঘ বিহু পুৱাই অগ্নি দেৱতাক সেৱা জনাই জ্যেষ্ঠৰ আশীৰ্বাদ ললে কনিষ্ঠই মাঘ বিহুক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ আজি মাঘ বিহু অসমীয়াৰ বাপতি সাহন তিনি বিহুৰ অন্যতম পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখন অসমীয়াই পালন কৰি আহিছে মাঘৰ বিহু পুহ মাহত শালি ধান মাহ তিল আদি শস্য চপাই ৰাইজে সেই ভঁৰাল উপচাই ৰখা শস্যৰেই উৰুকাত লগে ভাগে এসাঁজ খোৱাৰ বাবেই মাঘ বিহুক কোৱা হয় ভোগালী বিহু বুলি অৱশ্য কেৱল ভোগ বিলাসতে মত্ত নাথাকে অসমীয়া ৰাইজ ভোগালী বিহুৰ সৈতে আছে বহুকেইটা নীতি নিয়ম মাঘ বিহুৰ বহু আগৰে পৰাই পাহাৰে ভৈয়ামে ডেকা গাভৰুৱে হাত উজান দিয়া মেজি আৰু ভেলাঘৰ সজাত খেৰ কলগছ বাঁহ আদিৰে নিৰ্মিত এই ভেলাঘৰতেই মাঘ বিহুৰ পূৰ্বৰ নিশা অৰ্থাৎ উৰুকাত একেলগে এসাঁজ খায় আনহাতে মাঘ বিহুৰ পুৱা সৰু বৰ সকলোৱে পবিত্ৰ মনেৰে মেজিৰ সন্মুখত মিলিত হয় এই মেজিতেই প্ৰতীকী ৰূপত অগ্নি দেৱতালৈ আগবঢ়োৱা হয় মাহ কৰাই পিঠা পনাৰ নৈবদ্য তাৰ পাছত পৰিয়ালৰ অথবা সমাজৰ বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদেৰে সকলো মিলিত হয় ৰাতিপুৱাৰ জলপান সাজৰ বাবে আজি সমগ্ৰ ৰাজ্যতেই এই দৃশ্য পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ সাৱধান আপুনি ভুলতো মোবাইলত এই কাম নকৰিব অন্যথা মুহূৰ্তৰ ভিতৰতে খালী হৈ যাব আপোনাৰ বেংক একাউণ্ট এই সন্দৰ্ভত চৰকাৰে শুনাইছে কঠোৰ সাৱধানবাণী ৰাজ্যত চাইবাৰ অপৰাধীৰ বৃহৎ জাল প্ৰবঞ্চকৰ নতুন কূট কৌশলক লৈ প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী আপোনালৈ আহিছে নেকি অচিনাকি ফোন কল আৰু ফোনত বিশেষ নম্বৰ ডায়েল কৰিবলৈ আহিছে নেকি অনুৰোধ নম্বৰ ডায়েল কৰিলেই আপুনি পৰিব বিপদত বিভিন্ন গ্ৰাহক সেৱাৰ বিষয়া বা মোবাইল ছাৰ্ভিচ প্ৰভাইডাৰৰ বিষয়া বুলি আহিব পাৰে আপোনালৈ ফোন কল আৰু ডায়েল কৰিবলৈ ক'ব *401# *401# ডায়েল কৰিলেই আপোনাৰ হ'ব ভয়ংকৰ বিপদ এই নম্বৰ ডায়েল কৰাৰ লগে লগেই আপোনাৰ সকলো তথ্য লাভ কৰিব হেকাৰে আপোনাৰ ফোন কল পৰ্যন্ত ফৰৱাৰ্ড হ'ব হেকাৰলৈ আৰু মুহূৰ্তৰ ভিতৰতে খালী হ'ব আপোনাৰ বেংক একাউণ্ট চাইবাৰ অপৰাধীয়ে বৃহৎ জাল পেলাইছে ৰাজ্যত আৰু প্ৰবঞ্চকৰ নতুন কূট কৌশলক লৈ প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী পৰৱৰ্তী খবৰ বিহুৰ উৎসাহৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হৈছে পিতা পুত্ৰসহ তিনিজন লোকৰ বিহুৰ উৎসাহৰ মাজতে ৰাজ্যত আন এক শোকাবহ পথ দুৰ্ঘটনা নিশা অচিনাক্ত বাহনে মহতিয়াই থৈ গ'ল দুখনকৈ বাইক দুৰ্ঘটনাত বাইকেৰে একেলগে গৈ থকা পিতা পুত্ৰৰ কৰুণ মৃত্যু হৈছে নিহত পিতৃ বিনয় ভূষণ দত্ত আৰু পুত্ৰ বিৰাজ দত্ত বজাৰ কৰি ঘৰলৈ উভতাৰ পথতে খুন্দিয়াই থৈ যায় অচিনাক্ত বাহনে তৃতীয় বৰ্গৰ সদ্য নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰী আছিল বিৰাজ দত্ত আৰু দুৰ্ঘটনাত আনখন বাইকেৰে যোৱা এজন যুৱকো নিহত হৈছে শিলচৰ মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ বাদ্ৰিত সংঘটিত হৈছে এই শোকাবহ ঘটনা অচিনাক্ত বাহনৰ খুন্দাত নিহত আনজন যুৱকৰ নাম হৈছে চিকন্দৰ আলী বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ কাইলৈ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড কাইলৈ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড নথকা লোকৰ বাবে ভাল খবৰ কাইলৈৰ পৰা ৰাজ্যৰ 42,85,745 গৰাকী লোকে নতুনকৈ পাব ৰেচন কাৰ্ড 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব ৰাজ্যত মন্ত্ৰীসকলে সমষ্টিয়ে বিতৰণ কৰিব এই নতুন ৰেচন কাৰ্ড
নতুনকৈ ৰেচন কাৰ্ড পোৱা লোকসকলে 17 জানুৱাৰীৰ পৰা লাভ কৰিব বিনামূলীয়া চাউল আৰু 30 জানুৱাৰীৰ ভিতৰত চাউল সংগ্ৰহ কৰিব লাগিব নতুন হিতাধিকাৰীসকলে। পৰৱৰ্তী খবৰ, এটিএম কাৰ্ড ব্যৱহাৰকাৰীলৈ ভাল খবৰ। এতিয়াৰ পৰা এটিএম কাৰ্ড নোহোৱাকৈও এটিএমৰ পৰা উলিয়াব পাৰিব ধন। ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীলৈ আহিছে ভাল খবৰ। এটিএম কাৰ্ডখন লগত লৈ ফুৰিবলৈ আপোনাৰ অসুবিধা হয় নেকি? যদি হয় তেন্তে আপোনালৈ ভাল খবৰ। এতিয়াৰ পৰা এটিএম কাৰ্ড নোহোৱাকৈও এটিএমৰ পৰা উলিয়াব পাৰিব ধন। ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে সহজ উপায়। ইউপিআই আইডি আৰু ইউপিআই পিন ব্যৱহাৰেৰে টকা উলিয়াব পাৰিব এটিএমৰ পৰা। ফোনপে, গুগল পে আদি বিভিন্ন ইউপিআই এপৰ জৰিয়তে আপুনি লাভ কৰিব এই সুবিধা। কিদৰে এই পদ্ধতিৰে সহজে এটিএমৰ পৰা উলিয়াব পাৰিব ধন চাওঁ আহক। আপুনি ব্যৱহাৰ কৰা ইউপিআই এপত আপুনি প্ৰথমতে লগইন কৰিব লাগিব। তাৰপিছত এটিএম, ইউপিআই, কাৰ্ডলেছ কেছ বা কিউআৰ কেছ ক্লিক কৰক। ইয়াৰ পিছতে কেছ উইথড্ৰলত ক্লিক কৰক আৰু আপুনি উলিয়াব বিচৰা ধনৰাশিৰ পৰিমাণ উল্লেখ কৰিব লাগিব। তাৰপিছত লগে লগে এটিএম মনিটৰত দেখা কিউআৰ কোডটো স্কেনিং কৰক। কিউআৰ কোড বাছনি কৰাৰ পিছত আপুনি ইউপিআই আইডি আৰু ইউপিআই পিন সন্নিৱিষ্ট কৰক। ইউপিআই পিন সন্নিৱিষ্ট কৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰক আৰু ইয়াৰ পিছতে এটিএমৰ পৰা ওলাই আহিব আপোনাৰ ধন। পৰৱৰ্তী খবৰ, মিয়াৰ নামত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি অসম মিয়া পৰিষদৰ। মিয়াৰ নামত ৰাজনীতি বন্ধ কৰক আজমলে, এই দাবী অসম মিয়া পৰিষদৰ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজমলক সকিয়নি অসম মিয়া পৰিষদৰ। মিয়াৰ নামত ৰাজনীতি কৰাৰ অধিকাৰ বদৰুদ্দিন আজমলে ক'ত পালে, এই প্ৰশ্ন অসম মিয়া পৰিষদৰ। 15 বছৰীয়া কাৰ্যকালত এবাৰো মিয়াৰ হৈ মাত নামাতিলে আজমলে। মিয়াক তুচ্ছ-তাচ্ছিল্য কৰাৰ সময়তো এবাৰো সংগ নিদিলে বদৰুদ্দিন আজমলে। ভোটৰ লাভৰ বাবে আকৌ চলনাৰ ৰাজনীতি আৰম্ভ কৰিছে আজমলে। ডিঙিত গামোচা লৈ এইবাৰ ক্ষমা খুজিব লাগিব আজমলে, এই দাবী উত্থাপন কৰিছে অসম মিয়া পৰিষদে। পৰৱৰ্তী খবৰ, বিহুৰ আনন্দৰ মাজতে গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিহুৰ আনন্দৰ মাজতে গুৱাহাটীৰ পৰা নিখোজ হৈছে এইগৰাকী কিশোৰী। বেলতলাৰ বাক্ৰাপাৰাৰ পৰা নিৰুদ্দেশ হৈছে দীপিকা ৰাউত নামৰ ছাত্ৰীগৰাকী। 14 বছৰীয়া কিশোৰীগৰাকী নিখোজৰ পিছতেই থানাত ৰুজু কৰা হৈছে গোচৰ। CK একাডেমীৰ 7ম শ্ৰেণীৰ ছাত্ৰী আছিল নিৰুদ্দিষ্ট দীপিকা ৰাউত। দীপিকা ৰাউতৰ পৰিয়ালে এই সন্দৰ্ভত বশিষ্ঠ থানাত দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী খবৰ, মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। 18 জনকৈ লোক কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। প্ৰায় 20 ফুট তলত বাগৰি পৰিল যাত্ৰী কঢ়িওৱা বাহনখন। বিহুৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা যাত্ৰী কঢ়িয়াই নিয়া 4চকীয়া মালবাহী গাড়ী দুৰ্ঘটনাগ্ৰস্ত। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 20 ফুট তলত বাগৰি পৰিল বাহনখন। 18গৰাকীকৈ লোকক কঢ়িয়াই নিছিল টাটা AC বাহনখনত আৰু এই দুৰ্ঘটনাৰ ফলত কৰুণ মৃত্যুক সাবটিলে এজন লোকে আৰু গুৰুতৰভাৱে আহত আন 17 জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। লখিমপুৰৰ বান্দৰদুৱাৰ 1 নং PTCৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।